আজি আমি চহৰত আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছোঁ বিজেপি দৰং ওদালগুৰি সমষ্টিৰ। আচলতে আজি আমাৰ খুব ভাল লাগিছে এই চহৰত আহি বিজেপি যি ধৰণে আমাৰ চহৰ অঞ্চলৰ মানুহসকল আকৰ্ষিত হৈছে, মানে আগবাঢ়ি আহিছে বিজেপি ভোট দিবৰ কাৰণে, খুবেই ভাল লাগিছে। তেওঁলোকৰ এটাই উদ্দেশ্য, ভাৰত স্বাধীন হোৱাৰ পৰা এতিয়ালৈকে তেওঁলোকে কংগ্ৰেছতে ভোট দি আছিলে, ইমান দিনে কংগ্ৰেছত ভোট দি আছিল, একো ধৰণৰ তেওঁলোকে কোনো সুবিধাৰ পৰা সুবিধা নাপালে বা বঞ্চিত হৈ থাকিল, বঞ্চিত হৈ থাকিল। আজি তেওঁলোকে সকলো মানুহে বুজি পাইছে যে চহৰ অঞ্চলত বিজেপিৰ বাহিৰে বেলেগ দলত ভোট দি কোনো লাভ নাই, আৰু ইয়াতে কংগ্ৰেছৰ কোনো প্ৰচাৰো নাই, একো নাই। আৰু বিজেপিক যি ধৰণে সহায় কৰিছে, যি ধৰণে সহায় আগবাঢ়ি আহিছে, তেওঁলোকক খুব আমি উৎফুল্লিত হৈছোঁ। আজি আপোনালোকে দেখুৱাইছে এই ফিল্ডখনত দেখুৱাইছে যথেষ্ট সংখ্যালঘু মানুহসকল, ইয়াতে বেলেগ মানুহ নাই, আৰু এওঁলোকে এবাৰ ঐক্যবদ্ধ হৈছে যে এইবাৰ বিজেপিৰ বাহিৰে কোন দলক ভোট নিদিয়ে। লোকসভা নিৰ্বাচনত আমি 99% আমি সংখ্যালঘু ভোট আমি ইয়াৰ চহৰৰ পৰা আমি লাভ কৰিম, আৰু এওঁলোকে প্ৰমাণ কৰিছে, আজি মিটিঙত আহি প্ৰমাণ কৰি দিছে। এওঁলোকৰ এই স্থানীয় ব্যক্তিসকলে যি ধৰণৰ মন্তব্যবিলাক দিছে, আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ। চিপজাৰ সমষ্টিৰ এই খানুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই চহৰৰ ভেটি বজাৰত আজি বিপুলভাৱে জনগণ ওলাই আহিছে। চহৰ অঞ্চলৰ যিটো আমি যাক মিয়া বুলি কওঁ, সেইসকল আজি হাতে হাতে বিজেপি দলৰ পতাকা লৈ ওলাই আহিছে। এটাই মাত্ৰ শ্লোগান তেওঁলোকৰ যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম, উন্নতিৰ লগত থাকিম, যে উন্নতিৰ যিটো যাত্ৰা সেই যাত্ৰাৰ লগত থাকিম বুলি আজি চহৰ অঞ্চলৰ ৰাইজে ওলাই আহিছে। এয়া আমাৰ অসমৰ কাৰণে বা চিপাঝাৰ সমষ্টিৰ কাৰণে এটা শুভ লক্ষণ। আৰু তেওঁলোকৰ এটাই মাত্ৰ দাবী হ'ল তেওঁলোকৰ যিটো মাটিৰ সমস্যা আছে, সেই মাটিৰ সমস্যাটো তেওঁলোকৰ সমাধান লাগে চৰকাৰৰ ওচৰত, এইটোৱে তেওঁলোকৰ দাবী। আৰু ইতিমধ্যে আমাৰ স্বনামধন্য আৰু যিটো কৰ্মবীৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱেও কৈছে, যদি আপোনালোকে আমাৰ লগত আগবাঢ়ি আহে দুখোজ, আমি চৰকাৰখনে তেওঁলোকৰ ওচৰত 3 খোজ আগবাঢ়ি যাম বুলি ইতিমধ্যে চৰকাৰে কৈছে। আৰু আজি আচৰিত কথা, বিভিন্ন ধৰণৰ এই যে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত যদিও এটা সময়ত ভাৰত মাতা কি জয় বুলি ক'বৰ কাৰণে যিসকলে আজি কুণ্ঠাবোধ কৰিছিল, তেওঁলোকে আজি কৈছে যে এইখন ভাৰতবৰ্ষত এই ভেটি বজাৰত আমি ইয়াতে নমাজ পঢ়ি চিজদা কৰোঁ, গতিকে ইয়াতে আমি আজি ভাৰত মাতা কি জয় বুলি তেওঁলোকে উচ্চস্তৰে কৈছে। এই আমাৰ ভাৱে এটা শুভ লক্ষণ। এইবাৰ আমি ভাবিছো যে আমি ভোট নিদিলেও তেওঁলোকে এমপি হয়, এতিয়া আমি সম্পূৰ্ণভাৱে তেওঁৰ লগত থাকিব বিচাৰিছো। আৰু আমি যদি এবাৰ 100% ভোট আমি দিয়াৰ কাৰণে চেষ্টা কৰিম বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি জয়। আপনারা সবাই একটা বলি দেন, বিজেপি জিন্দাবাদ, বিজেপি কি জয়, ভারত মাতা কি জয়, দিলীপ শইকিয়া জিন্দাবাদ, দিলীপ শইকিয়া জিন্দাবাদ, ডক্টর পরমানন্দ রাজবংশী জিন্দাবাদ, ডক্টর পরমানন্দ রাজবংশী